নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ এয়া বজাৰৰ পৰা আনিলে কমন কাৰ্প মাছ। এয়া আৰু মাছটোৰ মতে বহুত তেল আছে মানে ডিমা থাকিলে ভাল, ভাজি খাব পাৰিবা টেঙা দি, কিন্তু আজি মাছটোৰ মোৰ বহুত তেল। এয়া চাওকচোন, এক প্লেট। আৰু মই এয়া বনাম পানীলাওৰ সৈতে। আগতে মই দিছোঁৱে মাছ আৰু পানীলাওৰ, তথাপি আজি আৰু আনিলে বনালোঁ, সেয়ে দিলোঁ আৰু একবাৰ নতুনকৈ। যিহেতুকে মই ভিডিঅ'বিলাক দিয়ে থাকোঁ, আৰু এনেদৰে মই মাছখিনি নিমখ হালধি সানি অলপ অলপকৈ ভাজি লৈছোঁ। এয়া কমন কাৰ্প লোকেল মাছ পানীলাওৰ সৈতে আজি মোৰ দুপৰীয়াৰ আঞ্জা। এনেদৰে মই মাছখিনি অলপ অলপকৈ ভাজি লৈছোঁ। আৰু কেতিয়াবা আলু, কেতিয়াবা বিলাহী সলাই সলাই খালে ভাল লাগে। আজি মই বনাম পানীলাওৰ সৈতে। আৰু মই মাছখিনি ভাজা হোৱাৰ পিছত সেইখিনি তেলতে মই দিছোঁ পিঁয়াজ, অলপ নহৰু আৰু অলপ দিছোঁ পাঁচফোৰণ আৰু দুটা শুকান জলকীয়া আৰু তেজপাত। এইখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে বাৰু কি কি মছলা দিয়ে জনাবচোন। চবৰে বনাব সকলোৱে জানে, কিন্তু চবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। আৰু মই আজি এনেদৰে বনালোঁ। এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। আৰু ইয়াত দিছোঁ মই 1 চামুচ জিৰা গুড়া আৰু এয়া হালধি, আৰু ইয়াত তাৰ বেলেগ মছলা একো নিদিওঁ। এইখিনি ভালদৰে অলপ ভাজি ল'ম। জিৰাখিনি অলপ ভাজি হ'লে অলপ গন্ধটো নোহোৱা হ'ব। তাৰপিছত মই ইয়াত লাওখিনি দি দিছোঁ আৰু ইয়াত ভালদৰে মিক্স কৰি ঢাকন মাৰি দিম। ভিডিঅ'বিলাক চাই কেনে পাই জনাব। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু আগৰ পৰা যিসকল বন্ধু বান্ধৱীয়ে চাই আছে, তেখেতসকলক মই বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এইখিনি এতিয়া ইয়াত দি দিছোঁ মই নিমখ আন্দাজমতে। আৰু এইখিনি ভালদৰে লাৰি মই ঢাকন মাৰি থৈ দিম। আৰু এনেদৰে ঢাকন দি মই 2-3 বাৰমান লৰাই দিম। এয়া মই ঢাকন মাৰি অলপ ঢাকনখন খুলি অলপ আৰু লাৰি দিছোঁ লাওখিনি। অলপ পাছত আৰু মাছখিনি দি দিম। এইখিনি মই আৰু অলপ সময় ঢাকন মাৰি থৈ দিম। খাৰ দিও বনাব পাৰি। মই আজি লাওটো ঘৰৰে লাও আছিল, মানে আমাৰ নহয় আৰু এঘৰে দিয়া ঘৰৰে হেৰি, সেয়ে মই এনেদৰে নিমখ দি বনালোঁ, মছলা পাতি দি। নহ'লে খাৰ দিও বনাব পাৰি। মানে লাওটো একেবাৰে কোমল গছৰ পৰা ছিঙিয়ে দিছে, সেয়ে মই এনেদৰে বনালোঁ। আৰু ইয়াত মই অলপ পানী দিছোঁ, বেছি দিয়া নাই, কাৰণ বেছি জোল হ'লে ভাল নালাগিব। সেইকাৰণে মই অলপমান পানী দিছোঁ। মাছখিনি যাতে অলপ সিজি যায় লাওৰ লগত, সেয়ে মই অলপ এক বাতিও নহয় আৰু অলপমান দি দিছোঁ পানী। আৰু ইয়াত মই এতিয়া মাছখিনি দি দিছোঁ, ভাজি থোৱা মাছখিনি। লাওখিনি মই বেছি জোল কৰা নাই, বেছি জোল কৰিলে খাদ্য দিব। সেইকাৰণে অলপমান পানী দিছোঁ, দি কিনে টকটকীয়াকৈ থৈ দিম। ঘৰৰে লাও না, সোৱাদ লাগে মাছৰ, লোকেল মাছ। আজি মোৰ দুপৰীয়াৰ আঞ্জা। আৰু ইফালে মই যে মাছৰ তেল দেখিছিলে, সেয়া মই মাছৰ তেলখিনি এনেদৰে ভাজি লৈছোঁ। ইয়াৰে এখন মই আজি ভাজি বনাম। তেলখিনি ভালদৰে ভাজি লৈছোঁ। আৰু সেই তেলখিনি ভাজা হোৱাৰ পিছত তাত মই অলপ তেল দি পিঁয়াজ দি মই শেৱালি ফুল দি দিছোঁ, শুকান শেৱালি ফুল মাছৰ তেলৰ সৈতে ভাজিম। আপোনালোকে বাৰু এনেদৰে খাইনে? এবাৰ খাই চাবচোন, খুব সোৱাদ লাগে। এয়া মোৰ শুকাই থোৱা শেৱালি ফুল আছিল। অলপ তেল দি, কাৰণ যিহেতু এয়া মাছৰ তেলত তেল দিমেই, সেইকাৰণে মই তেল অলপকৈ দি এই শেৱালি ফুলখিনি ভাজি লৈছোঁ পিঁয়াজ এটা দি। আৰু তাত মই অলপ ভাত দি দিছোঁ। তেল আৰু ফুলখিনি ভাল লাগিব নহয়, সেইকাৰণে মই অলপমান ইয়াত ভাত দি দিছোঁ, গৰম ভাত। এইখিনি ভাজি তেলত শেৱালিফুলৰ লগত মিক্স কৰি, আৰু ইয়াত এতিয়া মই ভাজি থোৱা মাছৰ তেল দি দিছোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ভাজি দিম। ভাত, তেল আৰু তেলখিনি সিমান হ'ব লাগে। খাইছোঁ, সোৱাদ লাগে, খাই চাবচোন।
মাছৰ তেলত ভাজি হৈ আছিল পিছে ভাজিকেইটা মই অলপ ভাত দিছোঁ অকল তেল আৰু দিছোঁ আৰু এইখিনি অলপমান থুপথুপীয়া হোৱাৰ কাৰণে মই ইয়াতে অলপমান পানী দি দিম নহ'লে মানে জলজলি হৈ থাকিব ন। আৰু ইয়াতে মই দিছোঁ হালধি আৰু নিমখ আৰু অলপ এতিয়া মই পানী দি দিম কাৰণ ফুলখিনি দিতে অলপ ভাতটো অলপ তেতিয়া ভাতটো অলপ শুকান হৈ থাকিলে শুকান হৈ মানে জলজলীয়া হৈ যাব সেইকাৰণে অলপ পানী দি বস্তুখিনি মিক্স কৰি দিছোঁ তেল মাছ ভাত বস্তুখিনি সমান কৰি লাৰি দিছোঁ এনেদৰে মাছৰ তেলত ভাজি খাই চাবচোন শেৱালি ফুল খুব সোৱাদ লাগে আৰু এয়া মোৰ খোৱাৰ বাবে হৈ গ'লে এয়া শেৱালি ফুল মাছৰ তেলত ভাজা ইফালে পানীলাও মাছ আৰু আছে মোৰ মাছ ভাজা শেৱালি ফুলৰ জাল দিয়া মাছৰ তেল ভাত শেৱালি ফুল আৰু ইফালে পানীলাও আৰু এয়া মোৰ মাছ ভাজা আজি দুপৰীয়াৰ ভাতৰ লগত যোগাৰ এয়াই ভিডিঅ'বিলাক কেনে পাই জনাব ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু আজিৰ